ডিমৌ শহরে জরুরি স্বাস্থ্য পরিষেবার জন্য চালু করা হয়েছিল 108 অ্যাম্বুলেন্স এবং ডিমৌর রাজাবাড়ি চা বাগানে স্থাপন করা হয়েছিল অস্থায়ী একটি অ্যাম্বুলেন্স পরিষেবা কেন্দ্র, কিন্তু সেই পরিষেবা এখন বিষ বাঁও চলে। অভিযোগ, কোনো ধরনের কাজকর্ম হচ্ছে না কেন্দ্রটিতে। ফোনে যোগাযোগ করলেও পাওয়া যায় না পরিষেবা, অথচ আজও কেন্দ্রটিতে পরিত্যক্ত অবস্থায় পড়ে আছে দুটি অ্যাম্বুলেন্স। জনসাধাৰণক জৰুৰী চিকিৎসা সেৱা প্ৰদান কৰিবৰ কাৰণে চৰকাৰে প্ৰৱৰ্তন কৰা এখন বিশেষ আঁচনি হৈছে 108 এম্বুলেন্স সেৱা। আৰু এই এম্বুলেন্স সেৱাৰ দুখনকৈ এম্বুলেন্স আজি আমি দৰ্শকসকলৰ আগলৈ লৈ যাব বিচাৰিছোঁ, যি দুখন এম্বুলেন্সে আচলতে জনসাধাৰণক কোনো ধৰণৰ চিকিৎসা সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। আৰু আমি উপস্থিত আছোঁ ডিমৌৰ ৰজাবাৰী চাহ বাগিচাৰ যি কাৰ্যালয় প্ৰাংগণ, সেই প্ৰাংগণত উপস্থিত আছোঁ। আৰু ইয়াতে 108ৰ এটা অস্থায়ী কাৰ্যালয় স্থাপন কৰা হৈছিল। আমাৰ সন্মুখত এখন এম্বুলেন্স আমি দেখিবলৈ পাইছোঁ, যিখন এম্বুলেন্স আচলতে বিকল হৈ আছে, দীৰ্ঘদিনৰ পৰা এনেদৰে পৰি আছে, প্ৰায় জহি খহি যাবলৈ আৰম্ভ কৰিছে। আৰু এইখন এম্বুলেন্স বিকল হৈ পৰাৰ পাছত আমাৰ সন্মুখত আন এখন এম্বুলেন্স ভাহি উঠিছে, যিখন এম্বুলেন্স আচলতে এই এম্বুলেন্সখন বেয়া হোৱাৰ পিছত ইয়ালৈ অনা হৈছিল, এখন টাটা চুমু গাড়ী। আৰু এই এম্বুলেন্স সেৱাৰ এই গাড়ীখনৰ লগত যিকেইজন কৰ্মচাৰী আছিলে, তেওঁলোকে এই বাগিচাতে অস্থায়ীভাৱে আছিলে যদিও যোৱা 10তকৈ বেছি দিন আচলতে সেইকেইজন কৰ্মচাৰীক বাগিচাৰ যিসকল ৰাইজে আচলতে তেওঁলোকক ইয়াতে দেখিবলৈ পোৱা নাই। আৰু বিভিন্ন ধৰণৰ অজুহাতত আচলতে এই গাড়ীখনে ডিমৌ অঞ্চলত সেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। তেওঁলোকে ইয়াত নথকাৰ ফলত আচলতে সমগ্ৰ বিভাগটোকে তেওঁলোকে ফাঁকি দিছে বুলি আমি অনুমান কৰিছোঁ। আৰু ৰাইজেও এই ক্ষেত্ৰত সন্দেহ প্ৰকাশ কৰিছে যে এইকেইজন কৰ্মচাৰীয়ে আচলতে বিভাগক বিভিন্ন অজুহাত প্ৰদৰ্শন কৰি গাড়ীখন চলোৱা নাই। আমি স্থানীয় কেইবাজনো ব্যক্তি ইয়াতে পাইছোঁ, বাগিচাৰ ব্যক্তি, আমি তেওঁলোকৰ সৈতে কিছু কথা পাতিবলৈ চেষ্টা কৰিম। আপোনালোকৰ ইয়াতে অস্থায়ীভাৱে 108ৰ এটা কাৰ্যালয় স্থাপন কৰিছিলে, সেৱাবোৰ পাই আহিছিলে নে আপোনালোকে? মাজত পাইছিলোঁ অলপ আগত, কিন্তু এতিয়া 10 দিনতকৈ ওপৰত হ'ব, কিন্তু মানুহ দুজনক দেখি পোৱা নাই। এইখন এম্বুলেন্স চলেনে? যিখন আমাৰ সন্মুখত আছে, তেওঁলোকক চলোৱা দেখিছে নেকি? প্ৰায় আগততো চলিছিলে, কিন্তু কি হ'ল, লাহে লাহে ধৰি মানে ৰাতিপুৱা আহে, ষ্টাৰ্টটো কৰি আৰু অলপ দেৰিমান থাকে, তাৰপিছত মানুহখিনি নাইকিয়া হৈ যায়। তাৰপিছত সেইখন বোলে অলপ বেয়া আছে, বেয়া ধৰি তাৰপিছত এইখন টাটা চুমুখন 108 আহিলে। এইখন অনাৰ পাছতো মানুহখিনি দেখিয়ে পোৱা নগ'ল। হয়, মই আপোনাৰ ওচৰলৈ আহিছোঁ। যিকেইজন কৰ্মচাৰী ইয়াতে আছিলে, তেওঁলোকে ইয়াতে থকা মেলাৰ সুবিধা কিবা আছিলে নেকি? আমি যেতিয়া পোনপ্ৰথমতে সেই আগৰখন আনিছিলে, তেতিয়া আমি ইয়াত থকা ব্যৱস্থা, আমাৰ ৱাটাৰ চাপ্লাই এটা ৰুম আছে, তাত থকা ব্যৱস্থা কৰিছিলোঁ। বৰ্তমান 1-2 সপ্তাহমান থাকিলে নিশা, তাৰপিছত লাহে লাহে মানুহকেইটা নেদেখা হৈ গ'লোঁ। তাৰপিছত এতিয়া কি হ'ল, 108 দেখিও আমি মানে ইয়াৰ সেৱাটো এতিয়া উপভোগ কৰিব নোৱাৰিছোঁ। কেতিয়াবা আমাৰ কিবা এটা ইমাৰ্জেঞ্চি হ'লে আমি ফোন কৰিলে সেই লাইনত ক'ৰবাত আছে গাড়ী, এইখন গাড়ী ইয়াৰ পৰা নাযায়, সেনেকুৱা চিষ্টেমেটিক দেখায়। তাৰপিছত লাহে লাহে এতিয়া এই কেইদিন হৈছে, আপোনাৰ 10-15 দিন হৈছে, সেই মানুহকেইটা একেবাৰে নেদেখা হৈ গ'লোঁ। হয়, এনেকুৱা হয় নেকি যে মানুহকেইজন ৰাতিপুৱা আহে, তেওঁলোকে য'ত চহী কৰিব লাগে চহী কৰি আকৌ গুচি যায় ইয়াৰ পৰা, তেনেকুৱা হৈছে? সেইটো ব্যৱস্থা আপোনাৰ 1 সপ্তাহমান আগত পাইছিলোঁ। জাষ্ট ৰাতিপুৱা আহে, অকণমান সিহঁতি আধা ঘণ্টা বা 1 ঘণ্টা দেখোঁ মানুহকেইটা, তাৰপিছত আৰু দিনটো লাহেকৈ আমি নেদেখা হৈ যাওঁ। এয়াই আচলতে কথা, যিখন ৰজাবাৰী চাহ বাগিচা ডিমৌৰ, সেই ৰজাবাৰী চাহ বাগিচাত যিটো অস্থায়ীভাৱে স্থাপন কৰা হৈছিল 108ৰ এম্বুলেন্স সেৱা, তাতে থকা যিকেইজন এতিয়া কৰ্মচাৰী আছে, তেওঁলোকৰ বিৰুদ্ধে কৰ্তব্য গাফিলতিৰ অভিযোগ উঠিছে। আৰু তেওঁলোকৰ বাবে যিখন এম্বুলেন্স ইয়াতে যোগান ধৰা হৈছিলে, যিখনক লৈ তেওঁলোকে ইয়াত চাকৰি কৰি আছে, কিন্তু সেইখন এম্বুলেন্সে ডিমৌত কোনো এটা জৰুৰীকালীন স্বাস্থ্যসেৱা আগবঢ়াবলৈ সক্ষম হোৱা নাই। এনে পৰিৱেশত এতিয়া স্থানীয় ৰাইজ আচলতে সন্দিহান হৈ পৰিছে, সেইখন এম্বুলেন্সে তেওঁলোকক কেতিয়া জৰুৰীভাৱে সেৱা আগবঢ়াবলৈ সক্ষম হ'ব।